শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। এয়া ৰঙিয়াৰ মৰাণজানা ভৈৰাৰ হাতীখোলা পথাৰৰ দৃশ্য। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে উদুলি মুদুলি হাতীখোলা পথাৰৰ শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ। ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন। শুক্ৰবাৰৰ পৰা আৰম্ভ হ'ব লগা বাৰ্ষিক অধিৱেশনখনিৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ বাপ আই মাতৃৰ আগমন ঘটিছে পুণ্যভূমিলৈ। মুঠৰ ওপৰত ভকতৰ পদধূলিয়ে পুণ্যতীৰ্থলৈ পৰিণত কৰিছে অধিৱেশনথলী। হৰিনাম কীৰ্তনেৰে গুঞ্জৰিত ৰঙিয়াৰ আকাশ বতাহ। উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ ধৰ্মীয় সামাজিক সাংস্কৃতিক অনুষ্ঠানটোৰ এই বাৰ্ষিক অধিৱেশনখনিলৈ লক্ষ লক্ষ ভকতক আদৰণি জনাবলৈ পাই আহ্লাদিত অভ্যৰ্থনা সমিতি উদ্যোক্তা। সম্পূৰ্ণ প্ৰস্তুতি তুংগত উঠিছে। সমস্ত বাপ বান্ধৱে ইয়াত উপুৰি খাই পৰিছে। আটায়ে যেনে ইয়াত কৰ্মৰাজি কৰি নিজৰ জীৱন ধন্য কৰাৰ প্ৰয়াসেৰে সমস্তই আহি ৰাতিপুৱাৰ পৰা ৰাতি ১২টা-এটালৈকে ইয়াত শ্ৰমদান কৰিছে। ইফালে পবিত্ৰ অধিৱেশনত ভৰি দি অতিশয় সুখী ভকত বৈষ্ণৱ আই বাপ বান্ধৱ। ইতিমধ্যেই সম্পূৰ্ণ হৈ উঠিছে অধিৱেশনৰ অধিকাংশই কাম কাজ। পষেক পূৰ্বেই সম্পূৰ্ণ হৈ উঠা অস্থায়ী নামঘৰত নিতৌ চলিছে নাম কীৰ্তন। বাজিছে শংখ দবা বৰকাহ। অধিৱেশন উপলক্ষে সাজু সুবিশাল মঞ্চ ধৰ্মধ্বজা উত্তোলনথলী। সাজু কেইবাখনো সুদৃশ্য তোৰণ। সাজু ১১৩টা সুবিশাল সুদীৰ্ঘ শিবিৰ। প্ৰতিখন উপসমিতি ভাগে ভাগে ব্যস্ত নিৰ্দিষ্ট কৰি দিয়া প্ৰতিটো কামত। একেলগে ১০,০০০ ভকতে বহি অন্ন গ্ৰহণ কৰিব পৰাকৈ সুবিশাল ভোজনালয়ো সাজু। পৰমান্ন ৰান্ধিবলৈ ৩০৮টা চৌকাও সাজু। সাজু ১৫০০ বিলনীয়া। ইফালে অধিৱেশনথলীত প্ৰতিটো দিশ তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই। অধিৱেশনখনিলৈ নিতৌ স্থানীয় নেতা মন্ত্ৰীৰো আগমন ঘটিছে প্ৰস্তুতিৰ বুজ ল'বলৈ। আজি এবাৰ খবৰ ল'বলৈ আহিছোঁ। আহি নথৈ আনন্দিত। আমাৰ পদাধিকাৰ বাপজনা আমাৰ মাজত আছে আৰু নিশ্চিত ওপৰত এখন সফল আৰু সুন্দৰ আৰু সৰ্বাংগীন ভাল হ'ব বুলি মই আশা ৰাখিছোঁ। উল্লেখ্য যে ভকত বৈষ্ণৱৰ সেৱা ধৰিবলৈ সাজু ১০,০০০ সেৱা বাহিনীৰ যুৱক যুৱতী। বাণিজ্য মেলা গ্ৰন্থমেলাত থাকিব ১৩৭০খন বিপণী। মুঠৰ ওপৰত গুৰুজনাৰ নাম কীৰ্তন তথা গুৰুজনাৰ আদৰ্শৰ প্ৰচাৰ আৰু প্ৰসাৰৰ এই মহাযজ্ঞত যাতে কোনো ধৰণৰ ত্ৰুটি বিচ্যুতি নাথাকে তাৰ বাবে বিশেষভাৱে সষ্টম অভ্যৰ্থনা সমিতি। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় আহমেদৰ সহযোগত ৰঙিয়াৰ হাতীখোলা পথাৰৰ পৰা নয়নজ্যোতি কলিতা আৰু ত্ৰিদীপ কলিতাৰ ৰিপৰ্ট NKTV+।